কৰি দিবলৈ ভিডিঅ'টো মনোযোগেৰে সম্পূৰ্ণ চাই যাব বুলি স্কিপ নকৰাকৈ চেম কানুৰ মহন্তই কেনেকৈ জুবিন গাৰ্গক হত্যা কৰিছিল আজি সবিহে আদালতত প্ৰমাণ হ'ল যোগান ধৰাইছিল মদৰ বটল চেম কানুৱে আদালতত পুনৰ ফাদিল হ'ল চেম কানুৰ মিথ্যাচাৰ সকলো জানি বুজিও জুবিনক মদৰ বটল দিছিল চেম কানুৱে নিজেই মদৰ বটল দিছিল জুবিন গাৰ্গক এয়া আজি আদালতত প্ৰমাণিত হৈছে চেম কানুৱে জুবিন স্বাস্থ্যৰ কথা জানিও কোনো আগতীয়া সাৱধানতা লোৱা নাছিল চেম কানু মহন্তই অসুস্থ হোৱাৰ পিছতো মেডিকেললৈ লৈ যাওঁতে পলম হৈছিল সেয়া প্ৰমাণ হৈছে আজি আদালতত সকলো জানিও চেম কানুৱে মালয়েছিয়া নে আন ক'ৰবাত গুচি গৈছিল সেয়া প্ৰমাণ হৈছে সকলো প্ৰমাণ হোৱাৰ পিছত আদালতে জামিন আবেদন নাকচ কৰিছে চেম কানুৰ অসমৰ প্ৰতিজন মানুহৰ খং আছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক হত্যা কৰিছে চেম কানু মহন্তই জামিন নাকচ হোৱাৰ পিছতে অধিবক্তা আৰু জুবিন অনুৰাগীসকলৰ এই দাবী তেওঁ এইটো কৈছে যে যিহেতু তেওঁ পোষ্ট কণ্ডাক্টটো অতি বেয়া আছিল কাৰণ তেওঁ ঘটনাৰ পিছত ক'ত সহায় কৰিব জুবিনক তেওঁ গুচি গৈছিল মালয়েছিয়াত তাৰপিছত তেওঁক লোকক নটিচ দি কেনে অনা হৈছে তো সেইকাৰণে তেওঁক যদি আজি বেলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অন্তত পলাই যাব পাৰে বাকী মেৰিটখিনি আমি এতিয়াও দেখা নাই কাৰণ অপেন কোৰ্টত খালি তেখেতে আজি অপাৰেটিভ পাৰ্টিখিনিহে প্ৰনাউন্স কৰিছে আমাৰ সেইটো আৰ্গুমেণ্টেই আছিল যে হি ৱাজ এৱেৰ অফ এভৰিথিং ইভেন দেন তেওঁ ইয়াৰ্কত পাৰ্টি কৰিব তেওঁ গৈছে মদৰ বটল ছাপ্লাই দিছে সেই কথাখিনি আমি আৰ্গুমেণ্টতো কৈছোঁ আৰু আজিও মেমে সেইখিনি কথা প্ৰকাশ দিছে এই লাইনটো মেমে কৰি দিছিল যিমানখিনি পাৰোঁ চব মেটেৰিয়েল যি ছাপ্লাই দিছে আমাক ইনভেষ্টিগেটিং অথৰিটিয়ে সেইখিনি মেটেৰিয়েল আমি আজি আইনৰ সহায় লৈ কেনে সেইখিনি গোটেইখিনি চাৰি চাই কেনে কোৰ্টত ছাবমিশ্যন দিয়া হৈছিল তে কোৰ্টে সেইখিনি আমাৰখিনি এপ্ৰিচিয়েট কৰিছে আৰু তেওঁ সেইখিনি আমাৰ ছাবমিশ্যনখিনি গ্ৰহণযোগ্য বুলি ভাবি তেওঁ এই বিলটো নাকচ কৰিছে জিম্মা পেটিশ্যনখনো ৰিজেক্ট কৰিছে কাৰণ কৈছে যে এইখন ৱাইফে দৰখাস্ত দিছিল সেই ৱাইফে দৰখাস্ত দিয়াখন বস্তুখিনি গিৰিয়েকৰ হয় তে এইখন যদি এতিয়া চিম কাৰ্ড যিখিনি মেছেজ আছে দিজ আৰ অল কেছ প্ৰপাৰ্টি এইখিনি যদি ভুল মানুহৰ হাতত যায়গৈ তো সেইখিনি আকৌ গুচি দিয়া হ'ব ডিলিট কৰি দিয়া হ'ব তেনেস্থলত আমি বস্তুখিনি মিলাই ক'ম টু প্ৰুভ দ্য প্ৰাইমেৰী ডকুমেণ্টছ তো সেইকাৰণে সেই জিম্মা পেটিশ্যনখনো শ্যামকানু ডাঙৰীয়াই নাকচ কৰে আজি কেছৰ এতিয়া নেক্সট পৰ্যায় গ'লটো কালি বন্ধ মে' ডে চ' অন দ্য ছেকেণ্ড A1A2 অৰ্থাৎ সিদ্ধাৰ্থ আৰু শ্যামকানু তেওঁলোকে ৰিটেন ছাবমিশ্যন দিব অন আৰ্গুমেণ্টছ ৰিটেন আৰ্গুমেণ্ট ছাবমিট কৰিব যিখিনি তেওঁলোকে চাৰ্চ ফ্ৰেমৱৰ্ক প্ৰক্ৰিয়াটো গোটেই কমপ্লিট হ'ল আজি সুমন শেখাৰ জ্যোতি উকিলো কমপ্লিট কৰিলে তো সেইকাৰণে সম্পূৰ্ণ হোৱা বুলি কোৰ্টে লৈছিলে কিন্তু 2 তাৰিখে খালি এটা লাষ্ট চান্স দিছে যাতে কোনো প্ৰিজুডিচ নহয় কাৰণ বাইদেৱে ধৈৰ্য অধিকাৰৰ বেছখিনি শুনিছে তেওঁ এভৰিথিং নোট কৰিছে যে অকল কৈ গৈছে তেওঁ শুনি আছে সেইটো নহয় তেওঁ সুন্দৰ চব পইণ্টছবিলাক তন্ন নোট কৰিছে আৰু মই কালি যিটো অৰ্ডাৰ দেখিছোঁ আই হাইলি এপ্ৰিচিয়েট তাৰ অৰ্ডাৰ কিয় কাৰণে যে তেওঁ দুই পক্ষৰ ছাবমিশ্যনখিনি তেওঁ কনচিডাৰেশ্যনত লৈহে অৰ্ডাৰটো পাছ কৰিছে যে অকল প্ৰচিকিউশ্যন বা অকল একিউজৰ উকিলক শুনি কেনে তেওঁ অৰ্ডাৰ দিয়া নাই মোৰ নিজৰ পাৰ্চনেল ভিউটো দেখি যে মই বলো দেখি যে এটা বেলেঞ্চ অৰ্ডাৰ লিখিছে তেখেতে অৰ্ডাৰটো অকল অপাৰেটিভ পাৰ্টিনিহে পঢ়ি দিছে ভাল লাগিছে বিৰাট আজি মানে ইটছ ৰিলিফ মানে যে এনেকুৱা হত্যাকাৰীবোৰে যে এনেকৈ ফটকৈ বেইলৰ কাৰণে এপ্লাই কৰি এপাল নাপালে কিন্তু কথাখিনি হ'ল কি এতিয়া চবতকৈ কথা হ'ল যে তেওঁলোকে যে খুব কৈছিল যে কেতিয়াও মত দিয়া নাছিল কি হ'ল আজি ধৰক এতিয়া এইবোৰ পৰৱৰ্তী ক'বলৈ মোৰ তাতকৈ ডাঙৰ খবৰ এতিয়া দিবলৈ লৈছোঁ পলিটিকেল বিগ ব্ৰেকিং নিউজ আজিৰ দিনটো কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে ভিক্টৰ দাস অসুস্থ হৈ পৰিছে জেলত ভিক্টৰ দাসক লৈ যোৱা হৈছে হস্পিটেললৈ PM কিষাণৰ হিতাধিকাৰৰ বাবে ডাঙৰ খবৰ এইমতে আহি পৰিছে PM কিষাণৰ হিতাধিকাৰৰ বাবে ডাঙৰ খবৰ জেলত অসুস্থ হৈ পৰিছে ভিক্টৰ দাস হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ভিক্টৰ দাসৰ
সোমবাৰে জেললৈ প্ৰেৰণ কৰা হৈছিল ভিক্টৰ দাসক আৰু তাৰ পিছতেই অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। 14 দিনৰ বাবে ন্যায়িক জিমালৈ প্ৰেৰণ কৰা হৈছিল ভিক্টৰ দাসক। কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল ভিক্টৰ দাসৰ বিৰুদ্ধে। পত্নীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক। জেলতে অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ভিক্টৰ দাসৰ। শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে ভিক্টৰ দাস। পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 63 নং কিস্তি লাভৰ বাবে শীঘ্ৰেই কৰক পঞ্জী এপ্লাই। আপোনাৰ নাম পঞ্জীয়ন কৰোঁতে বাধ্যতামূলক। নাম পঞ্জীয়ন নকৰিলে লাভ নকৰিব পাৰে 23 নং কিস্তি। কেনেকৈ কৰিব নিজৰ নাম পঞ্জীয়ন? নাম পঞ্জীয়ন কৰাৰ পিছত ঘৰতে বহি পৰীক্ষা কৰক আবেদনৰ স্থিতি। পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰক। পিএম কিষাণ gov.in.com ৱেবছাইট খোলাৰ লগে লগে হোম পেজ থকা ফাৰ্মাচাৰ কনচাৰ্টত ক্লিক কৰক। ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ ফাৰ্মাচত ক্লিক কৰক। ইয়াৰ পাছতে অন্তৰ্ভুক্ত কৰিব লাগিব কেপচা। শেষত চাৰ্চ বুটামত ক্লিক কৰিলে দেখিব আবেদন স্থিতি। যদি আপোনাৰ আবেদন পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং বুলি আহিব। সম্পূৰ্ণ হ'লে এপ্ৰুভ বুলি আহিব। KYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৃষকৰ। KYC সম্পূৰ্ণ কৰাসকলে আপডেট কৰক KYC। PM কিষাণ যোজনাৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড। PM কিষাণৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰেই কৰক পঞ্জীয়ন এপ্লাই। গাড়ী চুৰত্ব হোৱাৰ ভয়ত ধৰাকুচিটি হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ গঠন কৰিব চৰকাৰ। আমি চালোঁ, চোৱাৰ পিছত বাকীখিনি কথা আমাৰ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে। খালি মই এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে 4 তাৰিখৰ যি কাউণ্টিং হ'ব, কাউণ্টিঙৰ সন্মুখত আজিৰ পৰাই 6টা বজাৰ পৰাই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব আমাৰ যাতে কাউণ্টিং এজেণ্ট বা আমাৰ প্ৰাৰ্থীসকলক ডিমটিভেট কৰিব পাৰে। কোনো যাতে ডিমটিভেট নহয়। আমি বিভিন্ন সমীক্ষা ইতিমধ্যে সমীক্ষাই নহয়, প্ৰত্যেকটো প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিলে জিকিব নিজিকিব এটা উমান পায়। ইতিমধ্যে আমি পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম। গতিকে এক্সিট পোল যিটো আপোনালোকে ভালকৈ জানে, কেইজনমান সাংবাদিক আছে যিসকলে এতিয়া সাংবাদিকতা বাদ দি বিজেপিক ৰক্ষণাবেক্ষণত লাগি গৈছে। এইবোৰ এক্সিট পোলত হতাশ হ'ব নালাগে। এইবিলাক এক্সিট পোলত আপোনালোকে মনোনিৱেশ কৰিব নালাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উমান পাইছে, থৰকাচুটি হেৰুৱাইছে যে এইবাৰ তেওঁ গাদীচ্যুত হ'ব। গতিকে আমি সকলোকে এটা অনুৰোধ জনাইছোঁ যে সেইদিনাখন যাতে ৰাতিপুৱাৰ পৰা আমি একদম কাউণ্টিং শেষ হৈ চাৰ্টিফিকেট লোৱাৰলৈকে যাতে আমি মনোবল